ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে? প্ৰথম গৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয় গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয় গৰাকীৰো অসন্মতিত তৃতীয় গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ, আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম, এইটো জঘন্য নিয়ম, গতিকে এইটো হ'ব নালাগে। আমি কৈছোঁ এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া, তেখেতে কৈছে যে ধৰ্মৰ কথা। অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলতঃ বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা ক'ত নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? কোনোবাই যদি ডিভৰ্চ হ'ল, তালাক দিলে, তেওঁ ভৰণ পোষণৰ সুবিধা নাপায়, এইটো কেনেকুৱা হ'ল? কেনেকুৱা ইকুৱেলিটি হ'ল? অধ্যক্ষ ডাঙৰীয়া, এখেতলোকে যদি ইনইকুৱেলিটিৰ কথা কয়, ইকুৱেলিটিৰ কথা কয়, হিন্দুৰ বা বৌদ্ধিষ্টৰ বা শিখৰ, খ্ৰীষ্টানত এজনী বিয়া পাতিব পাৰে, 2জনী বিয়া পাতিলে জেলত যাব লাগে, সেইটো তেওঁলোকে ইকুৱেলিটি বিচাৰে নিবিচাৰে ক'ব লাগিব। আপোনালোকে ইকুৱেলিটিৰ কথা কয় অধ্যক্ষ ডাঙৰীয়া, তেখেতলোকে প্ৰত্যেক মুহূৰ্ততে ইকুৱেলিটিৰ কথা কয়, তেখেতলোকে ভাগ ভাগ কৰাৰ কথা কয়, ভাগ নিজেই তেখেতলোকে কৰি আছে। তেখেতলোকৰ সন্তানক, ছোৱালী সন্তানক প্ৰাপ্য সন্মান দিয়া নহয়, এই ভাগ কোনে কৰিছে? এই বিৰোধী দলৰ সদস্যসকলে কৰিছে। মই আকৌ কৰিছোঁ, আপোনালোকে কৈ আছে UCC বিলৰ বিৰোধিতা কৰি কৈ আছে। আমি কি কৈছোঁ? UCC বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে, আপোনালোকে বিৰোধিতা কৰিছে। তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে। আমি কৈছোঁ 4জনী বিয়া পাতিব নোৱাৰে, আপোনালোকে কৈছে বিয়া পাতিব পাৰে, তাৰমানে 3 গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, এগৰাকী সদস্যই সদনৰ বাহিৰত কৈ আছে লিভ ইন ৰিলেশ্যনৰ কথা। লিভ ইন ৰিলেশ্যন বিলখনত চাগে নিষিদ্ধ কৰা হোৱা নাই অধ্যক্ষ ডাঙৰীয়া, কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো, 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকৈ দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে? আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া বিলখন টেবুল ধোৱা বুলি ডিছকাশ্যন হৈ আছিলে, 4 গৰাকী বন্ধুৰ লগত মই বহি আছিলোঁ। এগৰাকী সাংবাদিক বন্ধুৱে কৈছিলে এইটো বিৰাট বেয়া কথা হৈছে। মই ব্যক্তি একদম পাৰ্চনেল কৈছোঁ, নাম নকওঁ, সঁচা ঘটনা। মই 4জন ব্যক্তি আলোচনা কৰি আছোঁ, ক'লে যে এইটো বেয়া কথা হৈছে, লিভ ইন ৰিলেশ্যনৰ ওপৰত কিয় নিষেধাজ্ঞা হ'ব? মই তেতিয়া বাকী 3জনক সুধিছিলোঁ, বাকী 3জনৰ ল'ৰা ছোৱালী আছে অধ্যক্ষ ডাঙৰীয়া, বাকী 3জনক সুধিছিলোঁ, কচোন তোৰ ল'ৰা যদি গৈ দিল্লীত কোনোবা তই গম নোপোৱাকৈ বা আপুনি গম নোপোৱাকৈ কোনোবা এজনী ছোৱালীৰ লগত লিভ ইন ৰিলেশ্যনত থাকে, আপুনি দিবনে? সকলোৱে কৈছিল নিদিওঁ অধ্যক্ষ ডাঙৰীয়া। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনে কি কৰিব কৈছোঁ? মহিলাক সন্মান দিবলৈকে আমি ব্যৱস্থা কৰিব কৈছোঁ। কি সন্মান? ভৰণ পোষণৰ অধিকাৰ মহিলাই পাব লাগিব। মহিলাৰ অসন্মতিত 4জনী বিয়া পাতিব নোৱাৰিব, এই কথা আমি ক'বলৈকে বিচাৰিছোঁ। ছোৱালীয়ে বা মহিলাই পিতৃ-মাতৃৰ সম্পত্তিৰ আধা লাভ কৰিব, তাৰ কাৰণে আমি এই বিলখন আনিবলৈকে বাধ্য হৈছোঁ। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখন যাতে তেখেতলোকে, মই আকৌ কৈছোঁ, তেখেতলোকৰ চৰিয়াৰ কথা চিন্তা নকৰি তেখেতলোকে যাতে মানুহ হিচাপে চিন্তা কৰি এই বিলখনত সমৰ্থন জনাই মই অনুৰোধ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, শেষত মই এটা কথা ক'ব খুজিছোঁ।
এইখন চাগে আপুনি চিনি পাইছে অধ্যক্ষ ডাঙৰীয়া, এখন চিনি পাইছেনে অধ্যক্ষ ডাঙৰীয়া? মই বিৰোধী দলক সুধিব পাৰোঁ আপোনাৰ যোগেদি, আপোনালোকে এখন চিনি পাইছেনে নাই? এইখন কেইদিনমানৰ আগত প্ৰত্যেকটো বিধানসভাত আপোনালোকে লৈ ফুৰিছিলে, লোকসভালৈকে লৈ গৈছিল, মনত পৰিছে নেকি? এখন পাব্লিক মিটিঙতো লৈ গৈছিল অধ্যক্ষ ডাঙৰীয়া, গম পাইছেনে? এইখন হৈছে ভাৰতীয় সংবিধান। কংগ্ৰেছ দলে 2 বছৰ নাটক কৰিলে, সংবিধান ধ্বংস হ'ল, সংবিধান ধ্বংস হ'ল, এইখন লৈ ফুৰিলে। এইখনৰ তেওঁলোকে কেইটা পাত তেওঁলোকে নাজানে, তেওঁলোকে কেইটা পাত কি আছে ভিতৰত নাজানে। তাৰ উদাহৰণ দি মই ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, বিৰোধীৰ দল এই সংবিধান বিৰোধী, কাৰণ সংবিধান যদি বিৰোধী নহ'ল হয়, বাবা চাহেব আম্বেদকাৰে কোৱা কথা যে ইউনিফৰ্ম চিভিল কোড হ'ব লাগে, তাৰ বিৰোধিতা তেওঁলোকে নকৰিলে। অধ্যক্ষ ডাঙৰীয়া, লাষ্ট এটা মই তেওঁলোক যে সংবিধান বিৰোধী এটা মই উদাহৰণ দি ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰ্টিকল 47ত স্পষ্টভাৱে লিখা আছে, স্পষ্টভাৱে লিখা আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47ত, আৰ্টিকল 25, 26, 48ত। মই কৈ আছোঁ, লেট মি ফিনিছ। মই বেলেগ এটা কথা কৈ আছোঁ, বেলেগ এটা কথা যুক্তিৰ ওপৰতে গৈছে। এখন চিনি পাইছেতো, চিনি পাইছেতো, কিন্তু পঢ়া নাই। মই আপোনালোকক কৈ আছোঁ, এখন চিনি পাইছে, পঢ়া নাই। তাৰ উত্তৰটো মই দিম, শুনিবলৈ ধৈৰ্য ধৰক। এইখন পৃথিৱীত অকল আপুনিয়ে দেখিছে। শুনিবলৈ ধৈৰ্য ধৰক। 25, 26, 29, 14। শুনিবলৈ সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু, ডাঙৰীয়া, সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু। কথা ক'ব দিয়ক। শুনিবলৈ কিয় ভাবিছে অধ্যক্ষ ডাঙৰীয়া? সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। এক মিনিট, মানে এবাৰ ইণ্টাৰপ্ৰেট কৰিলে 3 নম্বৰ বাৰ যদি ইণ্টাৰপ্ৰেট কৰে তেতিয়া সদনৰ পৰা কিন্তু বাহিৰত পঠাই দিম। কিন্তু অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47, 48ত স্পষ্টভাৱে লিখা আছে, দি ষ্টেট শ্বেল এণ্ডিভাৰ to organize agriculture and animal husbandry on modern and scientific lines and shall in particular take steps for preserving and improving of breeds and prohibiting the slaughter of cows. অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছে, and prohibiting the slaughter of cows and calves and other mills and draught cattle. meaning to কি অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ আকৌ কৈছোঁ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48ত গো হত্যা বন্ধ কৰিব বুলি লেখা আছে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে গো হত্যা বন্ধ কৰিলে আন্দোলন কৰে, আমাক তেওঁলোকৰ বিৰোধী বুলি কয়, মানে এই সংবিধানখন তেওঁলোকে অৱমাননা কৰে। ধিক্কাৰ দিছোঁ অধ্যক্ষ। ইউনিফৰ্ম চিভিল কোডৰ 2026ত যি আইন অনা হৈছে, যি বিল অনা হৈছে, এই বিলৰ নাগৰিক সমাজৰ ওপৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। যদি আপুনি চায়, কম্পালচৰি যিটো ৰেজিষ্ট্ৰেশ্যনৰ কথা কোৱা হৈছে, পঞ্জীয়ন বাধ্যতামূলক, ধাৰা 6ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক কৰিছে। ধাৰা 10ত আপোনাৰ 60 দিনৰ ভিতৰত উপপঞ্জীয়নৰ ওচৰত গৈ পেলাই স্মাৰকলিপি দাখিল কৰাৰ কথা কৈছে। আকৌ ধাৰা 17ত আপোনাৰ যদি এই পঞ্জীয়ন বা নিয়ম পালন কৰা নহয়, তেতিয়া কাৰাদণ্ড দিয়া হ'ব বা আপোনাৰ জৰিমনা দিয়াৰ কথা কৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰোঁ, আমাৰ অসমখনত লাখ লাখ লোক আছে যিসকল বানপীড়িত অঞ্চলত থাকে, দুৰ্গম অঞ্চলত থাকে, যিসকল আপোনাৰ ধৰি লওক উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে বৰাক উপত্যকা বা আপোনাৰ পাহাৰ অঞ্চলৰ যিবোৰ জিলা আছে, সেইবোৰ জিলাৰ মানুহে আপোনাৰ এই উপপঞ্জীয়ন কৰাত অসুবিধা নহ'বনে? তাৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে যিসকলে দিন হাজিৰা কৰি কাম কৰি খায় বা চাহ শ্ৰমিকসকলে, তেখেতসকলে ডেইলি কাম কৰিব নে 60 দিনৰ ভিতৰত তেখেতসকলে সময় পাব আহি পেলাই উপপঞ্জীয়নৰ ওচৰত এই স্মাৰকলিপি দাখিল কৰিবলৈ? গতিকে মই ভাবোঁ ইয়াৰ ওপৰত আমি বিবেচনা কৰিব লাগে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, বিধেয়কৰ চেপ্টাৰ 2ত লিখা আছে, সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰাৰ কথা। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে দেখিছোঁ যে স্পেচিয়েল মেৰিজ এক্ট আছে 1954ৰ, হিন্দু মেৰিজ এক্ট আছে 1955ৰ, আৰু তাৰ ওপৰত
Assam Compulsory Registration of Muslim Marriage and Divorce Act 2024 ইতিমধ্যে আপোনাৰ বিবাহ আৰু তালাকৰ কাৰণে এটা আইন বনোৱাই হৈছে তাৰ ওপৰত আপোনাৰ নতুনকৈ অনাৰ কি যুক্তি আছে এই কথাটো আমি বুজিব পৰা নাই তাৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় চৰকাৰে আৰ্টিকল 44 ৰ কথা কৈছে ইউনিফৰ্ম চিভিল কোডত এই আৰ্টিকল 44 ৰ মাননীয় অধ্যক্ষ যদি চায় আপোনাৰ ফাণ্ডামেণ্টেল যিটো আছে তাত আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অৰ্থাৎ আইনে ডাইৰেক্ট বাধ্যতামূলকভাৱে বা বলবৎ কৰিব পাৰে যদি বলবৎ কৰিব নোৱাৰে কাৰণ এইটো আপোনাৰ মৌলিক অধিকাৰ নহয় আনপিনে আৰ্টিকল 14 ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 24 ফাণ্ডামেণ্টেল ৰাইটছ গতিকে মাননীয় অধ্যক্ষ মহোদয় ডাইৰেক্টিভ প্ৰিন্সিপলটো কাৰ্যকৰী কৰিবলৈ হ'লে চৰকাৰে এই ফাণ্ডামেণ্টেল ৰাইটছবোৰ ক্ষুণ্ণ কৰিব লাগিব শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় সকলোৱে কৈছে যে আমাৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপলত ইউনিফৰ্ম চিভিল কোড আছে এইটো আনিব লাগে বুলি কৈ আছে ইউনিফৰ্ম চিভিল কোড কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলৰ তাৰ ওপৰৰ যিটো 44ত আছে ইউনিফৰ্ম চিভিল কোড তাৰ ওপৰত 43 যিটো আছে লিভিং ৱেজ এণ্ড ফৰ ৱৰ্কাৰ্ছ যে শ্ৰমিকসকলৰ কাৰণে খুব ভাল ব্যৱস্থা কৰিব লাগে ভাল মজুৰি দিব লাগে এই কথাটোক লৈ কিন্তু আমি কনচাৰ্ণ নহওঁ আমি আমাৰ নিজৰ এজেণ্ডা চৰকাৰৰ এজেণ্ডাটোক লৈহে কেৱল ইয়াত কনচাৰ্ণ হৈ আছোঁ এতিয়া মই ভাবি আহিছিলোঁ প্ৰথম যেতিয়া চিভিল ইউনিফৰ্ম চিভিল কোড UCC আহিছিলে তেতিয়াই আমি ভাবিছিলোঁ যে এইখনক আমি ছাপোৰ্ট কৰিম আমাৰ কোনো অসুবিধা নাই কাৰণ আপোনালোকে জানে যে এইখনত যিকেইটা কথা কৈছে যে বয়স বিয়া পতাৰ বয়স সেই বিয়া পতাৰ বয়সটো ইতিমধ্যে আমাৰ আগৰ আইনত ঠিকেই হৈ আছে য'ত দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 তাততো ফিক্স হৈ আছে যে বয়স কম বয়সত বিয়া পাতিব নোৱাৰে তাৰ পাছত বহু বিবাহ কৰিব নোৱাৰে সেই কথাটো আমি যোৱাবাৰ 2025 চনত আইন বনাই থৈছোঁ দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামী এক্ট গতিকে যদি বিয়া পাতে তেতিয়াহ'লে 7 বছৰ জেল বুলি আমি নিজে বনাই থৈছোঁ গতিকে আকৌ কিয় এইটো আপোনাৰ এই UCC আনিব লাগে কি কাৰণটো কি আছে তো তাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে ইয়াত যিমানবিলাক কথা কৈছে এই আটাইবিলাক কথাই UCCত সকল সেইবিলাক কথাই ভৰাইছে মাত্ৰ যিকেইটা কথা লৈ আজি মোৰ ক'বলগীয়া আছে সেই কথাকেইটা হ'ল এক ইয়াত কৈছে যে মানে UCCত যিটো লিভ ইন ৰিলেশ্যনৰ কথা কৈছে লিভ ইন ৰিলেশ্যনটোৱে একচুৱেলি ইয়াত যিটো আনিব খুজিছে এইটোৱে প্ৰাইভেট ৰিলেশ্যনশ্বিপৰ ওপৰত এটা ব্যুৰ'ক্ৰেটিক এটা আমোলাতন্ত্ৰ বহুৱাই দিব খুজিছে যি অনবৰতে দুজন মানুহৰ প্ৰাইভেট সম্পৰ্কটো নিৰীক্ষণ কৰি থাকিব তেওঁৰ নাম দিছে সাব ৰেজিষ্টাৰ অকল সাব ৰেজিষ্টাৰত কেমাহৰ ভিতৰত ষ্টেটমেণ্ট দিলেই নহ'ব সাব ৰেজিষ্টাৰৰ সেই বস্তুটো আকৌ গৈ থানা পাব আৰু থানাই সেইটো যাকে তাকে দিব পাৰিব সেইটো যদি কোনোবাই খোজে যে এই ল'ৰা দুজনৰ হেৰি আছে নেকি সম্পৰ্ক আছে নেকি এই ল'ৰা দুজন আৰু ছোৱালী দুজনীৰ ডাইভৰ্চ হ'ল নেকি সেইটো আপোনাৰ মেন আৰু ওমেনক সেই সম্পৰ্কটোৰ কাগজো দিব পাৰিব তো এই যিটো কাৰবাৰ এইটো হ'ল কমপ্লিটলি পাৰ্চনেল লিবাৰ্টিৰ ওপৰত ৰাষ্ট্ৰৰ টোটেল হস্তক্ষেপ আৰু এইটোৱে কনষ্টিটিউশ্যনেল ষ্টেণ্ডাৰ্ড অফ প্ৰপৰচনিটি বুলি যাক কয় যে এখন সংবিধানে কোনটো কথাত আচলতে আইন তৈয়াৰ কৰিবলৈ অনুমতি দিছে তাক খৰ্ব কৰিছে আৰু সেইকাৰণে প্ৰত্যেকজন জনা শুনা মানুহে আমাৰ এই UCCখনত থকা এই গুৰুত্বপূৰ্ণ এই কথাবিলাক বিৰোধিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা ষ্টেট মনিটৰিং ঠিকে দিছে কৈছে যে ছোৱালী আৰু ল'ৰাৰ মাজত যদি লিভ ইন ৰিলেশ্যন থাকে এমাহৰ ভিতৰত জনাব লাগিব নজনালে 3 বছৰ জেল কি 3 মাহ জেল দিব লাগিব তাৰ পাছত যদি তাৰ পাছত জনাবলৈ কোৱাৰ পাছতো যদি নজনায় তেতিয়াহ'লে 6 মাহৰ জেল দিব এটা চিভিল বিষয় ব্যক্তিগত বিষয়ৰ ওপৰত জেল ক্ৰিমিনেল কেছ লগাব এইটো কোড পৃথিৱীত কোন আইনত এইটো সংবিধানসন্মত আপোনালোকে নিজে এবাৰ চাই লওক এইখন ইলিগেল এক্ট আনিছে ইয়াত
আৰু আটাইতকৈ ডাঙৰ কথা, ঠিক আছে তোমালোকে কৈছা যে ল'ৰা আৰু ছোৱালী যে আছে তাৰ পূৰা মনিটৰিং আমি ৰাখিম, কিন্তু ল'ৰা আৰু ছোৱালীৰ এই যিটো মনিটৰিং ৰাখিবা, তেওঁলোকৰ ভিতৰত যদি কাজিয়া লাগে মেইনটেনেন্সৰ কি ব্যৱস্থা ৰাখিছা, ইনহেৰিটেন্সৰ কি ব্যৱস্থা ৰাখিছা, ডমেষ্টিক ভাইলেন্সৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয় তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব, প্ৰপাৰ্টিৰ ওপৰত কি ব্যৱস্থা হ'ব, এই কথাবিলাক কিয় নিলিখিলা? অৰ্থাৎ তোমালোকে RSS আৰু বিজেপিৰ দৃষ্টিভংগী অনুসৰি মান্দাতাকলীয়া যুগলৈ গৈ তোমালোকে অকল প্ৰাইভেচিৰ ওপৰত, ব্যক্তিগত প্ৰাইভেচিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে এইটো আনিছা। আৰু সেইকাৰণে এই আইনে অসমৰ বা ভাৰতবৰ্ষৰ জনতাৰ ওপৰত, অসমৰ যুৱ প্ৰজন্মৰ ওপৰত হাৰাছমেণ্ট আনিব, একদম মৰেল পলিচিং আনিব, ছ'চিয়েল কোহেশ্যন আনিব। আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন আমাৰ সংবিধানৰ বাহিৰত গুচি গৈছে। কনষ্টিটিউশ্যনেল প্ৰপৰ্চনেলিটি এণ্ড ইণ্ডিভিজুৱেল লিবাৰ্টি এই বস্তুটো ভালকৈ লক্ষ্য নকৰাকৈ কেতিয়াও আইন বনাব নোৱাৰে। চিটিজেন ভাৰ্চেছ ষ্টেট, ষ্টেটে চিটিজেনৰ কিমান ভিতৰলৈকে সোমাব পাৰে এইটো ইম্পৰ্টেণ্ট কথা। আৰু এই আইনে আমাৰ এজন চিটিজেনৰ ওপৰত ৰাখিব পৰা যিটো খবৰদাৰী তাতকৈ বেছি ভিতৰলৈ গুচি গৈছে। আৰু সেইকাৰণে আমি এই UCCখনক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। মই স্পষ্টভাৱে আপোনালোকক এটা কথা ক'ব খুজিছোঁ, মই একদম এইখন অনবৰতে 24 ঘণ্টা, কি কৈছে আপোনাৰ 8 মিনিট দিয়া আছিলে, 5 মিনিট হৈ গ'ল। ডক্টৰ মৃদুল দত্ত, মই এই আইনখন 153 পেজৰ এই আইনখন মই 4বাৰ পঢ়িলোঁ, 4বাৰ বাৰম্বাৰ পঢ়ি লৈ মই এটা কথাই বুজিলোঁ, বাৰম্বাৰ বহি লৈ এটাই কথা বুজিলোঁ, এই আইনত নতুন একো কথা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত ৰেকৰ্ড কৰিবৰ কাৰণে কেনেবাকৈ ইউনিয়ন মিনিষ্ট্ৰীত চান্স পাওঁ নেকি, নৰেন্দ্ৰ মোদীক তেল মাৰিব পাৰিব নেকি, অমিত শ্বাহক তেল মাৰিব পাৰিব নেকি, আৰু তেল মাৰিব পাৰিব নেকি? কি কথা আছে এইখন আইন সেইকাৰণে বেলেগ একো কাৰণত নহয়, এইখনত একো নতুন কথা নাই। এক মিনিট আরে বক না আমি পলিটিক্যাল দল নহয়, বক না পলিটিক্যাল দলাল নহয়, অখিল গগৈ নিচিনা পলিটিক্যাল দলাল নহয়। তেখেতে 5 মিনিটৰ পিছত যিখিনি বক্তব্য সেইখিনি বক্তব্য ইয়াতে লিপিবদ্ধ নকৰিব। এতিয়া ডক্টৰ মৃদুল দত্ত, মিলন দাস নহয়, ডক্টৰ মৃদুল দত্ত। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক 2026খন যি আমাৰ পবিত্ৰ সদনত উপস্থাপন কৰিলে তাৰ সন্দৰ্ভত মই দুআষাৰ ক'ব খুজিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছিলোঁ ৰোগ চকেতো ৰোক লো, আৰু এইবাৰো তেখেতে ক'লে কাৰ্যকাৰী ৰোগ চকেতো ৰোক লো। আৰু মাননীয় সদস্য দীপৰঞ্জন শৰ্মা ডাঙৰীয়াও ক'লে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 102টা মেণ্ডেট পোৱাৰ কাৰণে আমি আমাৰ বিজেপিৰ 21 নম্বৰ যিটো মেনিফেষ্টত আমি দিছিলোঁ সেই UCCখন আমি ইয়াত আজি প্ৰণয়নৰ কাৰণে আমি দিছোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছিলে, মোৰ মনত পৰে যেতিয়া UCC কথা ওলাইছিলে সেই UCCৰ ওপৰত মানুহ অজ্ঞ। আচলতে আমিও এতিয়াও সম্পূৰ্ণভাৱে পঢ়িব নোৱাৰিলোঁ। আচল কথাটো পৰহি যেতিয়া আমি ড্ৰাফ্টখন পালোঁ মাননীয় অধ্যক্ষ মহোদয়, আমি পঢ়িবই ভালকৈ নোৱাৰিলোঁ। আৰু তাতোতকৈ ডাঙৰ কথা, এই UCC কি আছে ভিতৰত, এই ভিতৰত অসমৰ ৰাইজ এতিয়াও কিন্তু অজ্ঞ। এতিয়া মই মনত পৰে এটা মন্তব্যলৈ, যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে UCC ওলাব বুলি কৈছিলে, তেতিয়া ট্ৰাইবেল সমাজৰ মাজত এটা আশংকা আহিছিলে। তেতিয়া সেই আমাৰ BTADৰ চিফ হাগ্ৰামা মহিলাৰীয়ে বংগ সুৰেৰে ক'লে যে ট্ৰাইবেলসকলে চিন্তা কৰিব নালাগে, আমি 2-3টা ৰাখিব পাৰিম। তাৰমানে কিমান অজ্ঞতা, আমি কিমান অজ্ঞ হৈ আছোঁ। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আম্বেদকাৰৰ সপোনৰ কথা কৈছে, আম্বেদকাৰ ডাঙৰীয়াৰ সপোন পূৰণ হ'ব বুলি কৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আম্বেদকাৰৰ সপোন এনেধৰণে ফ'ৰ্চফুল ইম্পজিশ্যনটো তেখেতে বিচৰা নাছিলে। তেখেতে বিচাৰিছিলে সকলো ষ্টেক হোল্ডাৰৰ লগত, সকলো পক্ষৰ লগত, যি আইনজ্ঞ হওক, যি বিভিন্ন জাতি ধৰ্মৰ নেতাসকল হওক, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হওক,
আইন কি কয় মিডিয়া ৰিপ্ৰেজেণ্টেটিভসকল হওক সকলোৰ লগত এটা বিশদভাৱে আলোচনা কৰি যাতে এই UCCখনৰ কথা তেখেতে কৈছিলে। কিন্তু মাননীয় অধ্যক্ষ মহোদয় 2018 চনত 21 নং ল কমিশ্যন আহিলে। 21 নং ল কমিশ্যনে স্পষ্টভাৱে কৈছে যে এই মুহূৰ্তত ভাৰতবৰ্ষত উমৈহতীয়া দেৱানী বিধি UCCৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ আৰু গ্ৰহণযোগ্যও নহয় বুলি কৈছে। ইয়াত কৈছে নাইডাৰ নেচেচেৰী নৰ ৰিজাৰ্ভেবল, তাৰ সলনি প্ৰত্যেকটো ধৰ্মৰ ব্যক্তিগত আইনসমূহৰ ভিতৰত থকা কুপ্ৰথাবোৰ বৈষম্যমূলক দিশবোৰ অন্তৰ্ভুক্ত আলোচনাৰ জৰিয়তে সংশোধন কৰিব লাগে। আমিতো কৰিছোঁৱেই, আমাৰ বিধানসভাই এইটো কৰিছে। বহু বিবাহ আইন আমি আনিছোঁ, বাল্য বিবাহৰ বিৰুদ্ধে যুঁজিছোঁ, আমাৰ আইন আনিছোঁ, আৰু এইখন কিয় আনিব লগা হ'ল? ইয়াততো কোনো UCC বুলি কোৱা হৈছে ইউনিফৰ্ম চিভিল কোড। মই কিন্তু আই হেভ নট চিন দেয়াৰ ইউনিফৰ্মিটি ইন দিছ ৰুম। এইখনত কোনো ইউনিফৰ্মিটি মই দেখা নাই। যদি ইউনিফৰ্মিটি থাকিলে হয় তেনেহ'লে কিয় ট্ৰাইবেলসকলক আঁতৰাই ৰখা হ'ল? আঁতৰা হ'ল? মাননীয় অধ্যক্ষ মহোদয়, ট্ৰাইবেলসকল যদি UCC ভালেই হয়, মই কৈছোঁ যদি UCC ভালেই হয় তেনেহ'লে ট্ৰাইবেলসকলেও পাব লাগে। ট্ৰাইবেলসকলৰ আমাৰ ৰবিৰাম নাৰ্জাৰীয়ে ডাঙৰীয়াই কৈছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে, আমাৰ ex-CMে কৈছে যে ট্ৰাইবেলৰ অট'নমি আছে, আমি তাক সন্মান কৰিছোঁ। কিন্তু যে যিটো ভাল বস্তু কথাটো আছে যে বহু বিবাহ বন্ধ কৰাটো কি ট্ৰাইবেলে বিচৰা নাই নেকি? যে যিবিলাক বিবাহ পঞ্জীয়ন, আমাৰ ছোৱালীবিলাকৰ বিবাহ পঞ্জীয়নৰ কথাটো ট্ৰাইবেলে বিচৰা নাই নেকি? যে আমাৰ কি যে প্ৰপাৰ্টি যে 50-50 হ'ব, সেইটো ট্ৰাইবেলে বিচৰা নাই নেকি? সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব খুজিছোঁ যে এইখনৰ ওপৰত আৰ্টিকল 14 যি ইকুৱেলিটি বিফৰ ল এইটো খৰ্ব কৰিছে। আৰু মাননীয় অধ্যক্ষ মহোদয়, অসমৰ ৰাইজ, অসমৰ আইনবিদ, অসমৰ সমাজ বিজ্ঞানী, অসমৰ ছাত্ৰ ছাত্ৰী সকলোৰে লগত যদি সুন্দৰভাৱে আলোচনা কৰি আগবঢ়া হ'লে আমি নিশ্চিতভাৱে আৰু এখন ভাল আইন পালোঁ হয়। কিন্তু মোৰ অনুভৱ এইখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰোগ চকেকাটো ৰোগ ল' যিটো দেখা এই জেদ পূৰণ কৰিবৰ কাৰণে প্ৰথম আজি বিধানসভাত আনিছে বুলি মই অনুভৱ কৰিছোঁ। আজি বহু সমস্যা হৈছে, গোটেই পৃথিৱীত অৰ্থনৈতিক বিপৰ্যয় হৈছে। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেল কমকৈ খাবা, মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে গাড়ী কমকৈ চলোৱা, মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে সোণ নিকিনিবা। তাৰ মানে কি? যে এই সংকেত দিছে যে অৰ্থনৈতিক বিপৰ্যয়। এইখিনি সময়ত যদি আমি এই UCCৰ ওপৰত আলোচনা নকৰি কেনেকৈ আমাৰ দেশখন, আমাৰ অসমখন কেনেকৈ আমি এই অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা যদি আমি বচাব পাৰোঁ তাৰ ওপৰত যদি আলোচনা কৰিলোঁ হয় তেনেহ'লে মই ভাবোঁ আৰু ভাল হ'লে হয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুভৱ কৰিছোঁ যে আপোনালোকৰ নাম্বাৰ আছে, এখেতলোকৰ নাম্বাৰ আছে, তেখেতলোকে আনিব। কিন্তু যিটো আম্বেদকাৰ ডাঙৰীয়াই কৈছিলে যে ফ'ৰ্চফুল ইম্প'জমেণ্ট, জোৰ জবৰদস্তি ইম্প'জমেণ্ট কৰিব নালাগে, সকলোৰ লগত আলোচনা কৰা, সকলো পক্ষৰ লগত আলোচনা কৰি আকৌ যদি এই বিধানসভাত, কাৰণ ময়ে ভালকৈ অজ্ঞ, বহুতে নাজানে চাগে, মই এই পৰহি কাগজখিলা পালোঁ আপোনালোকৰ 153 পেজত। কালি নাৰী বন্দনাৰ ওপৰত ভাষণ কথা পাতিলোঁ, সেয়া পঢ়োঁতে গৈ পালোঁ 5টা বজাত, পঢ়িবলৈ সময় নাপালোঁ। 50খনমান পঢ়োঁতে মোৰ আধা পঢ়িব থাকিয়ে গ'ল। অখিল দাই কেনেকৈ 10 বাৰ পঢ়িলে মই বুজি নাপালোঁ। কিন্তু সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, ক্লজ ৱাইজ যদি ডিছকাশ্যন লাগে তেনেহ'লে আৰু আমাৰ আলোচনা লাগে। এই প্ৰত্যেকটো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ আপোনালোকে এই UCCখন আনক। আৰু যিখিনি আমাৰ তেখেতে এমেণ্ডমেণ্টৰ কথা কৈছে, এমেণ্ডমেণ্টখিনি জড়িত কৰি আনিলে আমি বেছি নথৈ আনন্দিত হ'ম বুলি কৈ এই দুআষাৰ ক'ব দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কালৰ আগৰ আৰু এতিয়াৰ কেতবোৰ কোডিং মই উত্থাপন কৰিব বিচাৰিছোঁ। ইউনিফৰ্ম চিভিল কোডত ইয়াত আছে, বিভিন্ন ধৰ্ম জাতি লোকৰ বাবে বিবাহ বিচ্ছেদ, ডাইভৰ্চ, উত্তৰাধিকাৰ, ছাকচেছন এণ্ড ইনহেৰিটেন্স, দত্তক, এডপশ্যন আৰু অভিভাৱকত্ব, গাৰ্জিয়ানশ্বিপ আদি ব্যক্তিগত আইন, পাৰ্চনেল লৰ বিষয়বোৰ সামৰি উমৈহতীয়া নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড UCC প্ৰণয়নৰ বাবে একাংশ লোকে পোষকতা কৰি আহিছে। আনহাতে ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যত আঘাত কৰিব বাবে একাংশ লোকে উমৈহতীয়া নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড UCCৰ প্ৰণয়নৰ বিৰোধিতা কৰি আহিছে। আমি যদি যাওঁ ব্ৰিটিছ শাসনকালৰ সময়ৰ কথা, ব্ৰিটিছ শাসনকালত সাময়িক বুজাবুজিত উপনীত হৈছিল যে ব্যক্তিগত আইন, পাৰ্চনেল ল
একক দেৱানী আইন কমন চিভিলৰ পৰা ৰেহাই দিয়া হ'ব আৰু সাধাৰণ আইন কমন লক ব্যক্তিগত আইন পাৰ্চনেল লৰ ওপৰত জাপি দিয়া নহ'ব। সেই হিন্দু সংৰক্ষণ আৰু সংহতিবদ্ধ কোডিফাই কৰিছিল। স্বাধীনতাৰ পিছত ব্যক্তিগত আইন পাৰ্চনেল লৰ ভৱিষ্যত ভাৰতৰ সংবিধান সভা কনষ্টিটিউৱেণ্ট এছেম্বলি অৱ ইণ্ডিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। তানজিল হুছেইন। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই মোৰ সমূহ চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ কাৰণে আজি মই ইয়াত আহিছোঁ। আৰু প্ৰথমতে এই ইউনিফৰ্ম চিভিল কোড বিলখনৰ ওপৰত মই ক'ব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি যোনটো এই বিলখন আনিছে, এই বিলখন আনিছে যে মই ভাবোঁ যে এইটো সময়ত আমি বিলৰ কথা আলোচনা নকৰি আমি যদি এতিয়া যোনটো প্ৰাইচ হাইক হৈ আছে, প্ৰাইচ হাইকত আমাৰ যেনেকৈ ডিজেল পেট্ৰলৰ দাম বাঢ়ি আছে, আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা আমাৰ যোনখিনি দাম বাঢ়ি আছে, আৰু আমাৰ যেনেকৈ আমাৰ অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপুনি নিজেও এতিয়া আপোনাৰ যোনটো ঘৰৰ পৰা আপুনি ইয়ালৈ খোজকাঢ়ি আহিছে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আজি এতিয়া আমি ফেচবুক বা ইনষ্টাগ্ৰামত দেখা পাইছোঁ দুখন গাড়ী লৈ ঘূৰি আছে। এতিয়া আমি এইটো এটা আলোচনা কৰিব লাগিছিল যে আমাৰ এই অসমত বা আমি ভাৰতত কেনেকৈ এটা আলোচনা কৰিব লাগে যে কেনেকৈ আমি প্ৰাইচ হাইক যোনটো হৈছে এইটো আমি ৰখাব লাগে। কিন্তু যিমানে যি হওক আপোনালোকে এখন বিল আনিছে, আপোনালোকৰ এই বিলখনত আমি কংগ্ৰেছে তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। কিয় কাৰণে এই বিলখন আপোনালোকৰ এই যোনটো চেণ্ট্ৰেল ল কমিশ্যন, এই চেণ্ট্ৰেল ল কমিশ্যনে কৈছে যে এইটো সময়ত আমাক ইউনিফৰ্ম চিভিল কোড নালাগে। তথাপিও আপোনালোকে আনিব বিচাৰিছে। এই গোটেই বিলখনৰ ভিতৰত মই বেছি বিষয়ত নাযাওঁ, কিয় কাৰণে এই গোটেই বিলখনে আমি চবে বিৰোধিতা কৰিছোঁ। আৰু এই বিলখনৰ ভিতৰত মই বেছি নকওঁ, অকল আপোনালোকক ক'ব বিচাৰিছোঁ এই যোনটো বিল আপোনালোকে আনিছে, আপোনালোকৰ যিমান এক্সপাৰ্ট কমিটি আছে, ট্ৰাইবেল এণ্ড নন ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে, আমাৰ লয়াৰ কমিশ্যন আছে, বা আমাৰ বিভিন্ন আমাৰ মাইনৰিটি সংগঠন আছে, আমাৰ উইমেন কমিশ্যন আছে, বিভিন্ন লয়াৰ আমাৰ লয়াৰ এক্সপাৰ্ট আছে বা এই গোটেই বিলখনৰ এক্সপাৰ্ট আছে, তেওঁলোকৰ লগত এবাৰ কনচাল্ট কৰি আপোনালোকে এবাৰ আনক। যদি আপোনালোকে ভাবিছে যে কনচাল্ট কৰাৰ সময়ত আমাৰ বিৰোধী পক্ষৰো আমাৰ কিবা তাত অংশগ্ৰহণ লাগে, আমি বিৰোধী হিচাপেও আপোনালোকক এই সহযোগ কৰিম। আৰু আহি থকা দিনত আমি এই বিলখনৰ পুনৰবাৰ কৈছোঁ, আমি কংগ্ৰেছে এই বিলখন আমি তীব্ৰ বিৰোধিতা কৰি মোৰ এই বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়। আজি চবৰে কথা শুনিলোঁ, শুনিতো এনেকুৱা লাগিছে যে কালিৰ পৰাতো একেবাৰে নতুন অসম হৈ যাব, চব বস্তু একেবাৰে চেঞ্জ হৈ যাব। কিন্তু ভালকৈ যদি এতিয়া বিল খুলি চাওঁ যে একচুৱেলি বিলত আছে কি। এতিয়া বিলত ফাৰ্ষ্ট আহিলোঁ আমি যে চাইল্ড মেৰেজ অলৰেডি বেন, ইয়াতে পস্কো এক্ট অলৰেডি আছে। তো চাইল্ড মেৰেজ এইটো নতুন একো বস্তু নহয়, এইটো অলৰেডি বেন আছেই। আহিলোঁ পলিগেমি অসমত অলৰেডি বেন কৰা আছে, আৰু যিমান প্ৰাইচ চাইজ হৈছে এনেও দুটা বিয়া এনেও পাতিব নোৱাৰে। চ' পলিগেমি ইয়াতে বেনে আছে। আহিলোঁ এতিয়া ইয়াতে যদি নতুন কিবা আছে এইটো হ'ল লিভ ইন ৰিলেশ্যনশ্বিপ। এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাত যদি আহোঁ, লিভ ইন ৰিলেশ্যনশ্বিপত যোনখিনি ছেকশ্যন মই পঢ়িলোঁ, লিভ ইন ৰিলেশ্যনশ্বিপতো নতুন কি আছে। আজি আমাৰ এজন মাননীয় বিধায়কে কৈছে, হিমাংশু বৈশ্য ডাঙৰীয়াই কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত যোনটো বাচ্চা হয় এইটো লেজিটিমাইজ কৰা হ'ব। এইটো অলৰেডি ডমেষ্টিক ভাইলেঞ্চ এক্টত অলৰেডি কভাৰ কৰা আছে। আজি বিশ্বজিৎ ডাঙৰীয়াই কৈছে যে মেইনটেনেঞ্চৰ কথা কৈছে, যে লিভ ইন ৰিলেশ্যনশ্বিপত থকা পাৰ্টনাৰক মেইনটেনেঞ্চ দিয়া হ'ব। মেইনটেনেঞ্চটো অলৰেডি ডমেষ্টিক ভাইলেঞ্চত কভাৰ কৰা আছে। চ' নতুন কি আছে ইয়াতে? নতুন অকল এটাই আছে যে এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপত এতিয়া পুলিচো সোমাব পাৰিব, এইটোৱে অকল নতুন আছে, বেলেগ একো নতুন নাই। এতিয়া পুলিচৰ কথা কেনেকুৱা আহিলে, আজি চাওক এই কমপ্লিট বিল এইটো এই আইডিয়াৰ ওপৰত বেছড যে এই বিলত যে অসম পুলিচৰ এজন মানুহ চব নন কাৰাপ্ট, সেই আইডিয়াৰ ওপৰতে বিলটো বনোৱা আছে। কাৰণ এতিয়া পুলিচ ৰুমত সোমাব পাৰিব, বেডৰুমত সোমাব পাৰিব, আৰু যেতিয়া বেডৰুমত সোমাব পাৰিব আমি এই আইডিয়াত চলিব লাগিব যে চব পুলিচ ভাল। কিন্তু আমি এই বস্তুটো মনত থ'ব লাগিব যে একে অসম পুলিচ জোনমণি হত্যাকাণ্ডতো জড়িত অভিযুক্ত আছিলে,
একে অসম পুলিচ ফেক এনকাউণ্টাৰটো অভিযুক্ত আছিলে, একে অসম পুলিচ ব্লেকমেইলিং কেছতো অভিযুক্ত আছিলে, আৰু এই একে অসম পুলিচৰ ওপৰত আমি বেছ কৰি এই বিলটো বনোৱা হৈছে, কাৰণ অসম পুলিচ এতিয়া বেডৰুমে সোমাব পাৰিব। আজি আৰু এটা বস্তু মই ক্লিয়াৰ কৰি দিব লাগিব যে এইটো অকল লিভ ইন ৰিলেশ্যনশ্বিপ যোনটো, এইটো অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত সীমিত নাথাকিব। আজি যিকোনো মানুহ, এজন কাপল, এজন নিউলি মেৰিড কাপল এটাও যদি ফুৰিবলৈ আহে, গুৱাহাটী আহিলে ফৰ এক্সাম্পল গুৱাহাটী আহিছে, গুৱাহাটী এটা হোটেলত গৈছে, তাতো কিন্তু পুলিচ গৈ সোমাব পাৰিব। পুলিচক এই পাৱাৰটো কোনে দিছে? ছেকশ্যন 393(1) অফ পাৰ্ট 3। এই ছেকশ্যনে কি কৈছে যে whoever stays in a live-in relationship for more than 1 month from the date of entering into such relationship without submitting the statement shall be punished. এটা কেতিয়া ষ্টাৰ্ট কৰিছে এইটো কেনেকৈ গম পাব? কেতিয়া ষ্টাৰ্ট হৈছে, এটা ৰিলেশ্যনশ্বিপ কেতিয়া ষ্টাৰ্ট হৈছে এইটোতো পুলিচে গম নাপায়। এইটো কমপ্লিটলি পুলিচৰ জুৰিডিকশ্যন হ'ব, যে পুলিচে ডিচাইড কৰিব কেতিয়া ষ্টাৰ্ট হ'ব। চ' পুলিচৰ এইটো পাৱাৰ পাই যাব যে যাৰ তাৰ বেডৰুমত সোমাব পাৰিব। এতিয়া অকল কথা তাতে শেষ নহয়, এজন ছিংগল লেডি যদি ক'ৰবাত ঘৰ ৰেণ্ট কৰিছে, ছিংগল লেডি যেতিয়া ঘৰত ৰেণ্ট কৰিছে, ছাইডৰ ঘৰৰ মানুহে যদি কমপ্লেইন দিয়ে যে তাই লিভ ইন কৰি আছে, তেওঁ লিভ ইন কৰি আছে, তেতিয়াও কিন্তু পুলিচ গৈ বেডৰুমত সোমাই যাব পাৰিব। চ' এইটো অকল প্ৰাইভেচিৰ কথা হৈ থকা নাই এতিয়া, আৰু ইটছ এবাউট ছেফটি, কাৰণ ছেফটিৰ ইছ্যু আছে। কাৰণ পুলিচ 100% ভাল বুলি কোনেও গেৰেণ্টি দিব নোৱাৰিব, যে চব পুলিচ ভাল, কিন্তু এই পুলিচক এক্সেছ দিয়া হৈ আছে। মই আৰু বেছি দীঘলীয়া নকৰি লাষ্টত এটাই বস্তু ক'ব বিচাৰো যে এইটো এণ্টায়াৰ বিল, যে অধ্যক্ষ মহোদয়, this bill is not about live-in relationship. This bill is not about protecting the culture. This bill is just an excuse to give the police the power to enter people's bedroom. So এতিয়া শ্ৰীমতী দেৱী বেগম। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে পবিত্ৰ সদনত বিৰোধীৰ একমাত্ৰ মহিলা প্ৰতিনিধি হিচাপে মতামত দাঙি ধৰাৰ বাবে সুযোগ দিয়াত আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই এগৰাকী মহিলা জনপ্ৰতিনিধি হিচাপে মই ৰাজ্যৰ নাৰীসকলে ভুগি থকা সমস্যা এই সদনত উপস্থাপনা সদনত দাঙি ধৰা মোৰ নৈতিক দায়িত্ব। মাননীয় অধ্যক্ষ মহোদয়, মই আজি এই সদনত অসমৰ মহিলাসকলৰ বিৰুদ্ধে বৃদ্ধি পাই থকা অপৰাধ আৰু চলি থকা সংকটত পতিত পৰিসংখ্যাৰ আঁৰত আছে এজন কন্যা, এজনী মাতৃ, এজনী ভগ্নী আৰু সুৰক্ষা আৰু মৰ্যাদা সংকটত পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, NRC ক্ৰাইম ইন ইণ্ডিয়া 2024 প্ৰতিবেদনৰ অনুসৰি অসমৰ মহিলাৰ মুঠ 10,546 অপৰাধৰ ঘটনা নথিভুক্ত হৈছে, যি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক আৰু দেশৰ ভিতৰত অসমৰ প্ৰায় 80% সংঘটিত হৈছে। মোৰ ধুবুৰী জিলাতো 615টা ঘটনা নথিভুক্ত হৈছে। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰে সদায় দাবী কৰে যে ৰাজ্যৰ আইন শৃংখলা উন্নত হৈছে। যদি সঁচাকৈ আইন শৃংখলা হৈছে, উন্নত হৈছে, তেন্তে কিয় অসম এতিয়াও বছৰে বছৰে মহিলাৰ বিৰুদ্ধে অপৰাধৰ উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষত আছে? কিয় সীমান্তৱৰ্তী জিলাসমূহৰ মানৱ সৰবৰাহৰ প্ৰভিতৰ হৈ পৰিছে? কিয় আজিও নগৰ, গাঁও, চহৰ, বাগিচা আৰু চৰাঞ্চলৰ মহিলাসকলে নিজকে সুৰক্ষিত অনুভৱ নকৰে? কিয় থানাসকলত সাধাৰণ মহিলাৰ বাবে আজিও আৰু অসুবিধাৰ স্থান হৈ পৰিছে? মাননীয় অধ্যক্ষ মহোদয়, কথা ক'ব লাগে। জেনেৰেল যিখিনি বক্তব্য আগবঢ়াইছে তেখেতে মাননীয় অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণ আৰু সমাজৰ সবল বিকাশৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ যেতিয়া আছিল, ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে তৃণমূল পৰ্যায়ত। যেনেদৰে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত 33% সংৰক্ষণ কৰিছিল। 73 সংখ্যক সংশোধনৰ জৰিয়তে কংগ্ৰেছৰ চৰকাৰে পঞ্চায়তত স্থায়ী নিকায়সমূহৰ মহিলাৰ বাবে 33% সংৰক্ষণ কৰিছিল। ইয়াৰ ফলত তৃণমূল পৰ্যায়ত মহিলা ৰাজনৈতিক অংশগ্ৰহণ কৰি বৃদ্ধি পাইছে আৰু তেওঁলোকে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পোনপটীয়া ভূমিকা পালন কৰাৰ সুযোগ লাভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে যিটো 33% মহিলা সংৰক্ষণ বিল আনিব বিচাৰিছে, মই সমৰ্থন কৰিছোঁ, কিন্তু ডেলি মিছনৰ পিছত নহয়, আজিয়ে কৰক আমি সকলোৱে সমৰ্থন কৰিম। মাননীয় অধ্যক্ষ মহোদয়, সদৰ শেষত আজি ধুবুৰী সমষ্টিবাসী ৰাইজ
এই পবিত্ৰ সদনত মোক দুই এষাৰ কথা কোৱাত যি দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই ধুবুৰী সমষ্টিবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।